পিতৃৰ সমষ্টিত পুত্ৰৰ মুৰ্দাবাদ ধ্বনি গৌৰৱ গগৈৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীৰ অসন্তুষ্টি টিকট বঞ্চিত প্ৰয়াত তৰুণ গগৈৰ উত্তৰাধিকাৰী মুখ্যমন্ত্ৰীৰ সৈতে ঘনিষ্ঠতাই কাল হল ভাস্কৰ বৰুৱাৰ নিৰ্দলীয় প্ৰাৰ্থী হ'ব নেকি ভাস্কৰ বৰুৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ঘনিষ্ঠতাৰ বাবে তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱাই নাপালে টিকট এইবাৰ বিধানসভা নিৰ্বাচনত তিতাবৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাণ কুৰ্মী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৰ পাছত 2021 বিধানসভা নিৰ্বাচনত তিতাবৰত ভাস্কৰ বৰুৱাই লাভ কৰিছিল প্ৰাৰ্থিত্ব বিজেপিৰ প্ৰবল ঢৌৰ মাজতো তৰুণ গগৈৰ উত্তৰসূৰী হিচাপে তিতাবৰত বিজয় সাব্যস্ত কৰিছিল ভাস্কৰ বৰুৱাই সময়ে সময়ে মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ হিচাপে দেখা গৈছিল ভাস্কৰ বৰুৱাক দল ত্যাগ কৰি বাঘা বাঘা কংগ্ৰেছে বিজেপি শিবিৰত অৱস্থান কৰিলেও বিচলিত হোৱা নাছিল ভাস্কৰ বৰুৱা কিন্তু সেই ভাস্কৰ বৰুৱা এতিয়া টিকট বঞ্চিত কাৰণ হিচাপে চৰ্চিত মুখ্যমন্ত্ৰীৰে ঘনিষ্ঠতা মুখ্যমন্ত্ৰী ঘনিষ্ঠ হোৱাটো সেইটো স্বাভাৱিক কাৰণ তেওঁ সাংবিধানিক মুৰব্বী গতিকে তিতাবৰৰ মই যদি মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈছো মই কাৰ কাৰণে গৈছো মই তিতাবৰৰ ৰাইজৰ কাৰণে গৈছো তিতাবৰ জনগণৰ কাৰণে গৈছো টিকট বঞ্চিতৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভাস্কৰ বৰুৱাৰ মন্তব্য তিতাবৰৰ ৰাইজৰ বাবে গৈছিলো মুখ্যমন্ত্ৰীৰ কাষলৈ তিতাবৰৰ ৰাইজৰ কাৰণে গৈছো তিতাবৰৰ ৰাইজে মোক উন্নয়নৰ কাৰণে পঠাইছে যে এই মানুহজনক পঠালে আমাৰ উন্নয়ন হ'ব সেইকাৰণে মই উন্নয়নৰ কাৰণে গৈছো গতিকে সেইটোৰ কাৰণে কিবা মই দলীয় কিবা ৰসত পৰিম তেনেকুৱাটো কথা নাই মুখ্যমন্ত্ৰীক লগ ধৰি ভাস্কৰ বৰুৱাই নিজৰ 5 বছৰীয়া কাৰ্যকালত কি উন্নয়ন কৰিলে সমষ্টিত তাৰো দিলে বিস্তৃত ব্যাখ্যা ক'লে আজি এই প্ৰকাণ্ড ৰাস্তাবিলাক হ'ল ইমানখিনি ধানৰ দাম আজি কৃষকে পালে সাৰৰ কাৰণে মানুহ হাবাথুৰি খাবলগীয়া হোৱা নাই সাৰ পাইছে চেৰিকালচাৰ কলেজৰ পৰা আৰম্ভ কৰি বিভিন্ন আমাৰ বন্ধ হৈ থকা কামবিলাক আমি কৰিলোঁ আজি অসম ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউট হ'ল খেতি ফাৰ্মখন কিমান ধুনীয়া তাত কাম হৈছে এতিয়া গতিকে বহুতখিনি কাম আমাৰ হৈছে নোহোৱা নহয় তিতাবৰত এখন অভাৰব্ৰিজ হ'ব এতিয়া ৰেলৱে অভাৰব্ৰিজ সেই কামবোৰ কৰিবৰ কাৰণে মই মুখ্যমন্ত্ৰীৰ জনৰ ওচৰলৈ মই যাবলগীয়া হয় আৰু সেইটো যোৱাটো মই মোক দলীয় হাইকমাণ্ডে মোক কোনোদিন মোক বাধা দিয়া নাই মোক যেতিয়া আমাৰ দলীয় সভাপতি বা আমাৰ লিডাৰ অফ অপজিশ্যন দেৱব্ৰত শইকীয়া সদায় তেখেতে কৈছে যে বৰুৱা আপুনি গভৰ্ণমেণ্ট মিটিং আপুনি যাব পাৰে মুখ্যমন্ত্ৰীৰ ওচৰলৈ আপুনি যাব পাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰয়াণৰ পাছত 2021 বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে ভাস্কৰ বৰুৱাক দিছিল প্ৰাৰ্থিত্ব প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈ আহিছিল ভাস্কৰ বৰুৱা কিন্তু এইবাৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব বঞ্চিত হৈ ভাস্কৰ বৰুৱাই মাথো ক'লে মই একো নাপালো মই সাধাৰণ মানুহ গৌৰৱ গগৈ ডাঙৰীয়াই মোক এমএলএ পাতিলে 5 বছৰ মোক বিধানসভাখন দেখুৱালে মইতো একো নাপাব মই এজন সাধাৰণ মই মানুহ গৌৰৱ গগৈ ডাঙৰীয়াই মোক এমএলএ পাতিলে 5 বছৰ মোক বিধানসভাখন দেখুৱালে মই যি পাৰোঁ মই নিজৰ সততাৰ কামখিনি কৰিলোঁ তাৰ বাবে মই গৌৰৱ গগৈক মই প্ৰথম ধন্যবাদ আৰু তেখেতক কৃতজ্ঞতা জনাব লাগিব আৰু এইটো নহয় যে মই সদায় টিকেটেই মই পাই থাকিম গতিকে এদিন পাব এদিন যাব পোৱা আৰু নোপোৱাৰ খেলখনৰ কাৰণে জীৱনটো বৰ মধুৰ হয় আমি এইটো হাইকমাণ্ড বেষ্ট পাৰ্টি গতিকে হাইকমাণ্ড বেষ্ট পাৰ্টিৰ প্ৰত্যেকটো কথা আমি শুনিব লাগিব তেওঁলোকে যি নিৰ্দেশনা দিয়ে ভাস্কৰ বৰুৱা টিকট বঞ্চিত হোৱাৰ পাছতে তিতাবৰ কংগ্ৰেছত দেখা গৈছে বিদ্ৰোহ কংগ্ৰেছী কৰ্মীয়ে পিতৃ তৰুণ গগৈৰ সমষ্টিত পুত্ৰ গৌৰৱ গগৈৰ বিৰুদ্ধে দিছে মুৰ্দাবাদ ধ্বনি ভাস্কৰ বৰুৱা টিকট বঞ্চিত হোৱা সন্দৰ্ভত মাজুলীত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য টিকট বঞ্চিতৰ বাবে দলে কৰিছে নতুন চিন্তা কংগ্ৰেছ দলৰ ভিতৰতো কিছু বিধায়কসকলৰ টিকেট কৰ্তন কৰা হ'ল দলৰ নেতৃত্ব আজি তেওঁলোকে সিদ্ধান্ত লয় নিশ্চয় পৰৱৰ্তী দিনত কিবা এটা বেলেগ নতুন সুযোগ আমাৰ কংগ্ৰেছ দলৰ টিকেটৰ পৰা বঞ্চিত বিধায়কসকলৰ সম্পৰ্কত আমাৰ দলৰ নেতৃত্বই কিছু ভাবিছে মই ভাবোঁ যে তেওঁলোকে তিতাবৰত পুনৰবাৰ এজন নতুন মুখ যিজনে প্ৰথমবাৰ বাবে নিৰ্বাচনী ৰণত নামিব এনেকুৱা এজন ব্যক্তিক প্ৰাণ কুৰ্মী ডাঙৰীয়াক আগবঢ়াই দিছে গৌৰৱ গগৈয়ে আশ্বস্ত কৰিব বিচাৰিলেও সন্তুষ্ট নহয় দলীয় কৰ্মী এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি তিতাবৰত
ভাস্কৰ বৰুৱাক নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতাৰ আহ্বান কংগ্ৰেছী সমৰ্থকৰ। কংগ্ৰেছৰ বহুত বেয়া দিন আছিল আমাৰ 21 চনত তৰুণ গগৈ ছাৰ মহাপয়নৰ পিছতে তিতাবৰত আমাৰ কাক দিব কোন এমএলএ হ'ব সেইটোলৈ আমাৰ বহুত আলোচনা হৈছিলে। সেই সময়ত APCCয়ে আৰু গৌৰৱ গগৈ ডাঙৰীয়াই তৰুণ গগৈ ছাৰ উত্তৰসূৰী হিচাপে আমাৰ ভাস্কৰ বৰুৱা ডাঙৰীয়াক বিচাৰি আনিছিলে। কোৱা কথাৰ ওপৰত ভিত্তি কৰি যদি গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতৰ টিকেটটো কাটিছে আমি সেইটো লৈ সন্তুষ্ট নহয়। এই যিটো সিদ্ধান্ত দিলে সিদ্ধান্তটো গৌৰৱ গগৈ ডাঙৰীয়াই এটা ভুল সিদ্ধান্ত দিছে বুলি আমি ভাবি লৈছোঁ। আৰু ইতিমধ্যে ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়াক আমাৰ যিসকল সততাত থকা কংগ্ৰেছ কৰ্মীসকলে অনুৰোধ জনাইছে যে আপুনি নিৰ্দলীয় প্ৰাৰ্থী হ'লেও আগবঢ়ক। এজন সৎ কৰ্মীক ৰাজনীতিৰ পথাৰখনৰ পৰা আঁতৰাই ৰাখিবলৈ যি চেষ্টা কৰিছে এই চেষ্টাটো ভাল চেষ্টা নহয়। মুখ্যমন্ত্ৰী মহোদয়ৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকা বুলি কৈ পেলাই যিটো তেওঁ অজুহাতত তেওঁ নাম কৰ্তন কৰিছে এইটো ভাল বুলি আমি ভবা নাই। এজন মুখ্যমন্ত্ৰীৰ লগত এজন বিধায়কৰ যিটো সম্পৰ্ক সেই সম্পৰ্কটোৱে সম্পৰ্ক, বেলেগ একো ঘনিষ্ঠ সম্পৰ্ক নাই। কৰ্মীসকল আৱেগিক হোৱা বুলি উল্লেখ কৰি টিকট বঞ্চিত বিধায়ক ভাস্কৰ বৰুৱাই কয় যে তিতাবৰবাসীৰ এই মৰম মোৰ বাবে ডাঙৰ প্ৰাপ্তি। এইকেইদিন যোৱা 3টা ৰাতি গোটেই ৰাতি আমাৰ কৰ্মীবোৰ খোৱা নাই। তেওঁলোকে কেতিয়া ৰিজাল্ট পাব গতিকে তেওঁলোকৰ এটা খুব হ'ল, তেওঁলোক যথেষ্ট আৱেগিক হৈছে। আৰু মোৰ এটা কথাই মই চিন্তা কৰিলোঁ যে জীৱনত ময়ো এটা বৰ ডাঙৰ প্ৰাপ্তি যে আজি গোটেই তিতাবৰবাসীৰ বেছিভাগ মানুহে আজি মোৰ কাৰণে তেওঁলোকে যে ইমান বেদনা, তেওঁলোকে যে মোৰ আস্থা প্ৰকাশ কৰিছে, মই এইটো এটা অভিভূত হৈছোঁ। মই নিজেও চিন্তা কৰিছোঁ যে মইনো কি কৰিলোঁ ইমানকে ৰাইজে মোক ইমানকে সমৰ্থন দিবলৈ। প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি এতিয়া এনেদৰে তিতাবৰ কংগ্ৰেছত হৈছে বিদ্ৰোহ। ভাস্কৰ বৰুৱাৰ প্ৰাৰ্থিত্ব কৰ্তন কৰি প্ৰাণকৰ্মীক টিকট প্ৰদান কৰাত জাঙুৰ খাই উঠিছে তৃণমূলৰ কংগ্ৰেছ কৰ্মী। গৌৰৱ গগৈ আৰু AICCৰ নেতাকৰ্মীৰ বিৰুদ্ধে শ্লোগান দি কংগ্ৰেছ কৰ্মীয়ে গ্ৰহণ কৰিছে দল ত্যাগৰ সিদ্ধান্ত। তিতাবৰৰ পৰা অনুপম গগৈ আৰু মাজুলীৰ পৰা যদুমণি শইকীয়াৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।